বুটুকা আৰু বুটুকি উঠা নাই বুটুকিয়ে চাইছো এতিয়া তোমাক উঠাই আছো মনিকাই মই কোৱা শুনিছো পঢ়াইও দিয়ে মাজে সময়ে ইয়াত হ'লে অসুবিধাটো নহয় ন মই দুআষাৰমান কওঁ আৰু আপোনালোকক সকলোকে নমস্কাৰ জনাইছিলোঁ মোৰ নাম পিংকু পেগু মই ঘৰ ঢকুৱাখানাত আজি এখন বিশ্বনাথ চাৰিআলি বালি পুখুৰী 1 নং বালি ইয়ালৈ অহাৰ উদ্দেশ্যটো হ'ল কি মই এটা সজাগতাৰ বাৰ্তা লৈ আহিছোঁ শিক্ষা পৰিৱেশ শান্তি আৰু একতা বুলি নিজাববীয়াকৈ মই ঘৰে ঘৰে গছ পুলি ৰুওঁ শিক্ষাদানো কৰোঁ মানে কৰাৰ মূল উদ্দেশ্যটো কি পৃথিৱী বহুত মানে সংকটজনক গৰমত মানুহ থাকিব পৰা নাই বৰষুণ পৰিছে বুলিহে গছ গছনিবোৰ মানে কাটিব নালাগে বুলি ভাবোঁ আৰু মানে তেনেকৈ ঘৰে ঘৰে যিমানখিনি ঘৰৰ কেম্পাছত গছ আছে বা আপোনালোকৰ দখলত থকা মাটিত যিমান গছ গছনি আছে সেইবোৰক মানে কাটিব নালাগে আৰু বুলি ভাবোঁ মানে আমাৰ নিজৰ জীয়াই থকা ৰাস্তাটো আমি নিজে বন্ধ কৰাৰ নিচিনা হৈছে গছ থাকিলেহে আমি জীয়াই থাকিম ডাঙৰ ডাঙৰ ওখ ওখ গছ নথকাৰ ফলত মানে অক্সিজেন বিভিন্ন ধৰণৰ আৰু জীয়াই থাকিবৰ কাৰণে আমাক গছৰ প্ৰয়োজন আছে মানে গছ কাটিব নালাগে বুলি ভাবোঁ আৰু ল'ৰা ছোৱালীবিলাককো মানে গছ পুলি ৰোৱাৰ মানে শিক্ষাটো দিব লাগিব য'তেই নহওক অন্ততঃ বাৰ্থডে যেতিয়া পাতিব বাৰ্থডেটো পাতেই বছৰে বছৰে এজোপা গছৰ লগতে তেওঁলোকৰ নামত ৰুই দিব লাগে আৰু প্ৰেক্টিছ কৰাব লাগে আৰু নিজৰ কাৰণে আমাৰ কাৰণে নহয় আৰু নিজৰ কথাতে আপুনি বাৰ্থডে গিফ্ট হিচাপে গছ পুলি দিব নহ'লে অকল বাট কেকো কাটিব গছো ৰুব বা অন্যান্য বেলেগ বেলেগ দিশতো মানে গছ গছনিৰ লগত বা প্ৰকৃতিৰ লগত থাকিবৰ কাৰণে আমি শিক্ষাটো দিব লাগিব নহ'লে পৃথিৱীৰ কণ্ডিশ্যন বহুত বেয়া আৰু এটাই পৃথিৱী জাত পাতল কোনো থাকিব নালাগে সকলোৱে মিলি থাকিব লাগে আৰু সেইটো লৈ উদ্দেশ্য লৈ আহিছিলোঁ আৰু ডাঙৰ হ'লে মই পঢ়াম বাৰু এইবোৰ অলপ সৰু হৈ আছোঁতো ভালদৰে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব মানে ভাল মানুহ হ'বলৈ হ'লেও আজিকালি টেকন'লজি মোবাইল ফোন আছে হেল্প কৰিব পাৰিব অনলাইন আছে তেনেধৰণৰ কথা সেইকাৰণে তাৰে উদ্দেশ্য লৈ আহিছিলোঁ আৰু যিমান পাৰে প্ৰকৃতিৰ লগত সকলোৱে থাকিব লাগে ন যিমান পাৰে সেউজীকৰণ কৰিব নিজৰে ভাল লাগিব গোলকীয় উষ্ণতা বহুত মানে হাই হৈ গৈ আছে মানে বহুত গৰম মানুহ ঘৰৰ ভিতৰত থাকিব পৰা নাই গছ গছনি পূৰা নাইকিয়া হোৱাৰ ফলত প্ৰকৃতি বহুত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি জীৱ জন্তু চব বিলুপ্ত হৈ গৈছে এইবোৰ নাথাকিলেতো আমি মানে গছ এজোপা কটাৰ আগত এবাৰ চিন্তা কৰিব গছ ৰুব আৰু এই গছজোপা আজি ৰুইছোঁ ডাঙৰ হ'বলৈতো সময় লাগিব থকা গছবিলাক মানে সংৰক্ষণ কৰাটো বেছি গুৰুত্ব আৰু ইয়াকো ধুনীয়াকৈ প্ৰতিপালন কৰিব লিচু গছ আৰু লিচু গছজোপা আপোনালোকৰ কেম্পাছত ধুনীয়া লাগিব যায় ৰুই দিয়ক বাৰু সকলোৱে ৰুই দিয়ক ভগৱানৰ নাম নহয় আপোনালোকে ৰুই দিয়ক সকলোৱে মিলি এই আমাৰ মায়ে হচ্ছে আপোনালোক ভাল দে ভগৱানৰ নাম লৈ ৰুই দিয়ক ভাল হ'ব প্ৰতিপালনটো কৰিব লাগিব ৰুলে নহ'ব ন গৰু ছাগলী যাতে পানী ঢালিব ঠাণ্ডা যদি বৰষুণ নপৰে এইটো বৰষুণ আহিব উঠিছেনে নাই ছোৱালী মোবাইল আহক দি দিম তোমালোকে মাটি অলপ দি দিয়া মাটি অকণ দিয়া আমাৰ এইটো ভয় মাটি অকণ দি দিয়া এইটো দিয়া ফুটা সিফালে ফটো উঠিব মাটি অকণমান দি দিয়া মাটি অলপ দি দিয়া সেইপিনে চাওঁ ধুনীয়া হ'ব ইয়াৰ ফল মূল দিব তোমালোকে খাব পাৰিবা ডাঙৰ খাব লাগিব লাগিলে ইয়াতে জিৰণি ল'ব পাৰিব আহোঁতে যাওঁতে চিঙি চিঙি খাই খাই গৈ থাকিম আৰু ইয়াৰ চাহ বহুত ভাল 12 মাহে চাহ দি আছোঁ বহুত বহুত ধন্যবাদ দেই মোৰ কোনো গভৰ্ণমেণ্ট স্কিম হয় মই নিজে তাৰমানে এইবিলাক কৰিছোঁ ভণ্টিও অলপ মাটি অলপ দি দিয়ে হ'ব বাৰু ঠিক আছে দেই হ'ব